নমস্কাৰ চাবিৰসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জুলাই মাহৰ পেঞ্চন আৰু দৰমহা তেওঁলোকে কেতিয়া লাভ কৰিব এই সম্বন্ধে আমি আপোনালোকক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ হয় চাবিৰসকল আমালৈ ইতিমধ্যে বহুতো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে মেছেজ কৰি আছে যে জুলাই মাহৰ তেওঁলোকে দৰমহা আৰু পেঞ্চন কেতিয়া লাভ কৰিব আৰু এই সম্বন্ধে আমি ক'বলৈ ওলাইছোঁ যে আপোনাৰ পেঞ্চনাৰসকলৰ কথা আগতে কৈ আছোঁ তাৰপিছত আমি কৰ্মচাৰীসকলৰ কথা ক'ম আপোনাৰ পেঞ্চনাৰসকলৰ পেঞ্চন তেওঁলোকে এই জুলাই মাহৰ 25 তাৰিখৰ মানে আজিৰ পৰাই আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিব কিন্তু যদিহে আপোনালোকে অহা পৰহি যদিহে পেঞ্চন লাভ নকৰে তেনেহ'লে সেইদিনাখন ফৰ্থ ছেটাৰডে আছে চতুৰ্থ শনিবাৰ সেইদিনাখন নাপাব তেনেহ'লে তাৰ পিছদিনাখন ৰবিবাৰ তেনেহ'লে আপোনালোকে পৰৱৰ্তী সোমবাৰকে মঙলবাৰৰ ভিতৰত আপোনালোকৰ পেঞ্চনসমূহ পাবলৈ সক্ষম হ'ব এক কথাত 25 তাৰিখৰ পৰাই আপোনালোকৰ পেঞ্চনসমূহ সোমাবলৈ ধৰিব আৰু মাজতে শনিবাৰ আৰু ৰবিবাৰ দুদিন আপোনালোকে পেঞ্চন লাভ নকৰিব আনহাতে এতিয়া আমি ক'বলৈ ওলাইছোঁ যে কৰ্মচাৰীসকলৰ দৰমহা কেতিয়া লাভ কৰিব ইতিমধ্যে আপোনালোকৰ এই মাহত ইনক্ৰিমেণ্ট হ'ব ইনক্ৰিমেণ্ট হোৱাৰ ফলত আপোনালোকৰ বিলসমূহ আপোনাৰ ট্ৰেজাৰীলৈ যাব আৰু তাৰপিছত আপোনালোকৰ যি বিল সেয়া আপোনালোকে 8 তাৰিখৰ ভিতৰত ইংৰাজী 8 তাৰিখৰ ভিতৰত আপোনালোকে পাবলৈ সক্ষম হ'ব সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক এটা দি শ্বেয়াৰ কৰিব আনহাতে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।